নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল সেপ্টেম্বৰ মাহৰ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে 6টাকৈ বিভাগত ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় টোটেল 20560টাকৈ ভেকেন্সি দেখিবলৈ পাব 6টাকৈ বিভাগত ভেকেন্সিখিনি মুকলি কৰি দিছে সো আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশ্যন প্ৰচিডিউৰ কি হয় অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথম যেটো বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ এপিএসসি ৰিক্ৰুটমেন্টৰ ফালৰ পৰা পোনপ্ৰথমে এটো গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু এনেকুৱা 5টা বিভাগৰ ভেকেন্সিৰ কথা ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আনত ভেকেন্সিখিনি মুকলি কৰা আছে 9/10/2025 মানে অক্টোবৰ মাহৰ 9 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব নেম অফ দা পোষ্ট আপোনালোকে দেখিছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে নাম্বাৰ অফ পোষ্ট 20 আছে কেটেগৰিজ ভেকেন্সিখিনি যে ক'ব যাওঁ ইউআৰ ওবিসি এমবিসি এসসি এসটি প্লেন এসটি হিল সকলো ক্ষেত্ৰৰ ৰিজাৰ্ভেশন সমূহ দেখিবলৈ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 8 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব 8 পাস হওক 10 পাস হওক 12 পাস হওক গ্ৰেজুৱেশ্যন পাস হলে নোৱাৰিব কিন্তু গ্ৰেড 4 যেটো লেভেল 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 3 খিনি ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেশ্যন পাস কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব এই সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰকৈ এতিয়া হেতু 2 নম্বৰ যেটো বিভাগৰ ফালৰ পৰা সেকেন্ড যেটো বিভাগত মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ ডিএসএছৰ ফালৰ পৰা ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এডুকেশ্যন ফালৰ পৰা সাৰ্ভিসৰ ফালৰ পৰা মুকলি কৰিছে ইয়াত আপোনালোকৰ টোটাল ভেকেন্সি প্ৰায় 200 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ৰিলেক্সেশন আছে কোৱালিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব সো মেইনলি যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাস কৰিছে ভেকেন্সি গিটাৰ ক্ষেত্ৰত তেতিয়া ভেকেন্সি গিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু এজ লিমিটটো 18 পৰা 40 বছৰলৈকে দিয়া আছে লগতে আপোনালোকে এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউডি ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব লগতে ইয়াত ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ এমপ্লয়মেন্ট এক্সেস ৰেজিষ্ট্ৰেচন কাৰ্ডো থাকিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া হেতু 3 নম্বৰ যেটো বিভাগৰ ফাললৈ 3 নম্বৰ যেটো বিভাগত মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ আইবিপিএস আৰআৰবি ৰিক্ৰুটমেন্টৰ ফালৰ পৰা সো যদি আপোনালোকে আইবিপিএস বেংক বিভাগৰ যদি আসাম গ্ৰামীণ বিকাশ বেংক এনেকুৱা ধৰণৰ বেংকত যে চাকৰি কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব টোটেল 13000 প্লাস ভেকেন্সি মুকলি কৰিছে আৰু প্ৰতিটো ভেকেন্সিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন আছে লগতে এজ ক্ৰাইটেৰিয়াও দিয়া আছে সো আপোনালোকে চাই মেলি ল'ব পাৰিব যেটো আপোনালোকে এলিজিবল হয় ইন্টাৰেস্টেড আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু মেইনলি যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাস কৰিছে বিএ হওক বিএসসি হওক বিকম হওক তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব আৰু এক্সাম চেণ্টাৰসমূহ অসমৰ ক্ষেত্ৰত ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এগিটা এক্সাম চেণ্টাৰ হয় আসাম গ্ৰামীণ বেংকৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে আৰু ইয়াত আপোনালোকৰ গোটেইখিনি বেংকৰ ডিটেইলছখিনি উল্লেখ কৰি থোৱা আছে আৰু লগতে গ্ৰেজুৱেশ্যন পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ আপোনালোকে যে কৰা নাই বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো গ্ৰেজুৱেশ্যন পাস কৰিলে হ'ল আপোনালোকে ভেকেন্সি গিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ বহুত বেছি কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰয়োজন নাই আৰু আবেদনসমূহ আপোনালোকে 1 ছেপ্টেম্বৰ পৰা ষ্টাৰ্ট হৈছে আৰু 21 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় 4 নম্বৰ যেটো বিভাগ হয় হেতু মুকলি কৰিছে আইবি সেক্ৰেটাৰীৰ ফালৰ পৰা আইবি ফালৰ পৰা মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে গুৱাহাটীৰ ক্ষেত্ৰত এসআইবি ক্ষেত্ৰত 11 পোষ্ট আছে আৰু লগতে প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যন বা আপোনালোকৰ কাষ্ট অনুযায়ী ৰিলেক্সেশন বা ৰিজাৰ্ভেশন সমূহ লাভ কৰিব পাৰিব সো যেটোতে আপোনালোকে এলিজিবল হয় হেতু আবেদনসমূহ কৰিব পাৰিব যেটো কাষ্টত হয় আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া 18 পৰা 27 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশনসমূহ লাভ কৰিব পাৰিব এসসি এসটি ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশনসমূহ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পাৰিব আৰু লগতে ইয়াৰ ক্ষেত্ৰত মিনিমাম ওকে যে 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেস্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাস কৰিলে আপোনালোকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে 5 নম্বৰ যেটো বিভাগ হয় হেতু মুকলি কৰিছে আইওসিএল পাইপলাইন ডিভিজনৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়ান অইল কোঅপাৰেচন লেভেলৰ পৰা ভেকেন্সি মুকলি কৰি দিছে এপ্ৰেন্টিছ লেভেলৰ এনেকুৱা ধৰণৰ ভেকেন্সি কিছুমান মুকলি কৰিছে আৰু এই সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব How to apply ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ লিংকটো ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 18 ছেপ্টেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট আজি ভিডিঅ' ইমানে